আপুনি যাতায়াত কৰাৰ ক্ষেত্ৰত আপুনি এতিয়া আকৌ সেই মূৰৰ কামৰণিৰ সৃষ্টি হ'ব আপোনাৰ জেপৰ পৰা আৰু অধিক ধন ওলাই যাব যিমানে আহিব যিমানে যাব সিমানে আপোনাৰ জেপৰ পৰা ধন ওলাই যাব ক'ব বিচাৰিছো টোল টেক্সৰ কথা 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ পুনৰ বৃদ্ধি কৰা হ'ল টোল টেক্স নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামীয়ে আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভত লৈ আহিছো এই গুৰুত্বপূৰ্ণ খবৰ আপোনাৰ বাবে হয়তো বহুখিনি দৰ্শক এতিয়া অৱগত হোৱা নাই যে ৰাজ্যত আকৌ বা টোল টেক্স বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে টোল টেক্স বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰাত এতিয়া সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়া প্ৰতি 60 কিলোমিটাৰৰ মূৰে টোল টেক্স স্থাপনৰ যি কথা কোৱা হৈছিল আৰু সেই অনুসৰি এতিয়া যাত্ৰা কৰাৰ ক্ষেত্ৰত লঘু বাহন লগতে গধুৰ বাহন প্ৰত্যেকখন বাহনৰ নতুন নিৰিখ নিৰ্ধাৰণ কৰা হৈছে য'ত 5ৰ পৰা 10% লৈকে বৃদ্ধি কৰা হৈছে টোল টেক্স 1 এপ্ৰিলৰ পৰা 900 বিধ অত্যাৱশ্যকীয় ঔষধৰ দাম বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে জীৱনদায়িনী ঔষধৰ পুনৰ দাম বৃদ্ধি কৰা হৈছে 1 এপ্ৰিলৰ পৰা মধুমেহ হৃদৰোগৰ পৰা আৰম্ভ কৰি এন্টিবায়োটিক বিভিন্ন মেডিচিন 900 বিধ মেডিচিনৰ দাম বৃদ্ধি কৰা হৈছে 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ আৰু এইবাৰ আন এক ৰামটাঙন আন এক মাধমাৰ সৰ্বসাধাৰণ জনতাৰ ওপৰত এইবাৰ টোল টেক্স বৃদ্ধি কৰাৰ সিদ্ধান্ত টোল টেক্স বৃদ্ধিৰ এই নতুন নিৰিখ কাৰ্যকৰী হ'ল 1 এপ্ৰিলৰ মাজনিশাৰ পৰা প্ৰিয় দৰ্শক এইখিনি মুহূৰ্তত আমি জনাম আপোনালোকক লঘু বাহনৰ ক্ষেত্ৰত কিমান টোল টেক্স নতুনকৈ নিৰ্ধাৰণ কৰা হৈছে গধুৰ বাহনৰ ক্ষেত্ৰত বাণিজ্যিক বাহনৰ ক্ষেত্ৰত ব্যক্তিগত বাহনৰ ক্ষেত্ৰত প্ৰতিটো শিতানত কেনে ধৰণৰ টেক্স বঢ়োৱা হৈছে টোল কৰ বঢ়োৱা হৈছে সেয়া সবিস্তাৰে এই মুহূৰ্তত মই আপোনালোকক জনাবলৈ আহিছো এই মুহূৰ্তত সিদ্ধান্ত NHIDCL কৰ্তৃপক্ষৰ এই সিদ্ধান্তৰ আপুনি কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব জনাব পাৰে কমেন্ট সেকশনত কাৰণ ৰাজ্যত বৰ্তমান সক্ৰিয় হৈ আছে 9খনকৈ টোল গেট 9খনকৈ টোল প্লাজা আৰু এই টোল প্লাজাত এতিয়া আপুনি যাতায়াত কৰাৰ ক্ষেত্ৰত পূৰ্বৰ তুলনাত অধিক ধন ভৰিব লাগিব অত্যাধিক কৰৰ বুজাত ভাৰাক্ৰান্ত সৰ্বসাধাৰণ জনতা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো ক্ষেত্ৰতে মূল্য বৃদ্ধিৰ জুই আৰু সেই মূল্য বৃদ্ধিৰ জুইত দগ্ধ হৈ আছে সাধাৰণ জনতা তাৰে ওপৰত আকৌ ভোটৰ ওপৰত দানৱ পৰা দি টোল টেক্স বৃদ্ধি কৰাৰ ইয়াৰ প্ৰভাৱ এতিয়া সৰ্বত্ৰে পৰিব অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব ভাড়াৰ ওপৰত প্ৰভাৱ পৰিব বিভিন্ন ক্ষেত্ৰত পুনৰ দাম বৃদ্ধিৰ এক ইংগিত এই টোল টেক্স বৃদ্ধিৰ লগে লগে আহি পৰিছে আৰু যাক লৈ এই মুহূৰ্তত শংকিত হৈ পৰিছে সাধাৰণ জনতা আৰু কিমান বুজা কৰৰ কিমান বুজা মূল্য বৃদ্ধিৰ আৰু কিমান বুজা বহন কৰিব লাগিব সৰ্বসাধাৰণ জনতাই জনাওক আপোনাৰ মতামত প্ৰিয় দৰ্শক কমেন্ট সেকশনত এই মুহূৰ্তত আহিছো আপোনালোকক জনাবলৈ যে বিভিন্ন শিতানত লঘু বাহনৰ ক্ষেত্ৰত ব্যক্তিগত বাহনৰ ক্ষেত্ৰত বাণিজ্যিক বাহনৰ ক্ষেত্ৰত 3XL 4XL 7XL তাতকৈ অধিক ওপৰৰ বাহনসমূহৰ ক্ষেত্ৰত কি কৰ আৰোপ কৰা হৈছে টোল প্লাজা সমূহত হিয়া এই মুহূৰ্তত মই আপোনালোকক জনাব বিচাৰিছো প্ৰথমে জনাও যে 1 এপ্ৰিলৰ মাজনিশাৰ পৰা 5ৰ পৰা 10% লৈ বৃদ্ধি পাইছে টোল কৰ পূৰ্বে লঘু ব্যক্তিগত বাহনে টোল গেট পাৰ হতে দিব লাগিছিল 140 টকা আপুনি লঘু ব্যক্তিগত বাহন লৈ টোল প্লাজা পাৰ হতে আপুনি ভৰিব লাগিছিল 140 টকা কিন্তু সেই নিৰিখ এতিয়া বৃদ্ধি কৰা হ'ল এতিয়াৰে পৰা আপুনি দিব লাগিব 145 টকা এবাৰত আনহাতে অহা যোৱাৰ বাবদ 204 টকা আছিল পূৰ্বৰ নিৰিখ আৰু এতিয়া অহা যোৱাৰ বাবদ আপুনি 215 টকা লৈ ভৰিব লাগিব একেদৰে লঘু বাণিজ্যিক বাহনৰ 220 টকাৰ ঠাইত এতিয়া আপুনি ভৰিব লাগিব 230 টকা এদিনত অহা যোৱাৰ বাবদ দিব লাগিব 345 টকা যি নেকি পূৰ্বে আছিল 335 টকা যাত্ৰীবাহী বাছে এতিয়া টোল কৰ দিব লাগিব 480 টকা পূৰ্বে আছিল 465 টকা এতিয়া দিব লাগিব 480 টকা একেদৰে দিনটোত অহা যোৱাৰ বাবদ দিব লাগিব 725 টকা পূৰ্বে দিব লাগিছিল 700 টকা একে কুবেই 25 টকা বৃদ্ধি কৰা হ'ল অহা যোৱাৰ বাবদ গধুৰ যান বাহনে এবাৰ পাৰ হ'বলৈ পূৰ্বে দিব লাগিছিল 510 টকা আৰু এতিয়াৰে পৰা দিব লাগিব 525 টকাৰ টোল কৰ একেদৰে 3XL বাহনে পূৰ্বে 760 টকাৰ ঠাইত এতিয়া দিব লাগিব 790 টকা একে কুবে 30 টকা বৃদ্ধি কৰা হৈছে আৰু 4ৰ পৰা 6XL যুক্ত বা তাতকৈ গধুৰ বাহনে
এবাৰত প্ৰৱেশত দিব লাগিছিল 730 টকা এতিয়া দিব লাগিব 755 টকা আৰু তেনেদৰে দিনটোত অহা যোৱাৰ বাবদ 1095 টকাৰ ঠাইত এতিয়া দিব লাগিব 1135 টকা 7 এক্সেল যুক্ত বা তাতকৈ অধিক গধুৰ বাহনে এবাৰত পূৰ্বে দিব লাগিছিল 980 টকা এতিয়া দিব লাগিব 920 টকা আৰু অহা যোৱাৰ বাবদ পূৰ্বে আছিল 1335 টকা অৰ্থাৎ 1335 টকা এতিয়া দিব লাগিব 1380 টকা টোল কৰ এবাৰ ভাবক কিমান ঊৰ্ধ্বমুখী হৈছে এই টোল বৃদ্ধিৰ পৰিমাণ 1 এপ্ৰিলৰ পৰা বিভিন্ন ক্ষেত্ৰত বিভিন্ন নীতি নিয়ম সালসলনি কৰা হৈছে বিভিন্ন ক্ষেত্ৰত এই মূল্য বৃদ্ধি বা কৰ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু তাৰ ভিতৰত টোল কৰ বৃদ্ধিৰ এই সিদ্ধান্ত কিন্তু প্ৰতিজন লোককে স্পৰ্শ কৰিব কৰৰ বুজাত ভাৰাক্ৰান্ত ৰাইজে আৰু কিমান সহন কৰিব লাগিব এই বুজা দৈনন্দিন যি বাজেট থাকে এটা পৰিয়ালৰ বা এজন লোকৰ সেই বাজেটত বাৰে বাৰে আউল লগাই থকা এই সমূহ সিদ্ধান্ত আমি পুনৰ জনাইছো জীৱনদায়িনী ঔষধ 900 বিধ জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি পাইছে 1 এপ্ৰিলৰ পৰা আৰু এইবাৰ টোল কৰ বৃদ্ধিৰ সিদ্ধান্ত NHIDCL কৰ্তৃপক্ষৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই প্ৰিয় দৰ্শক কোন কোন স্থানৰ পৰা আপুনি চাই আছে আপোনাৰ জিলাখনত আপোনাৰ অঞ্চলটোৰ গুৰুত্বপূৰ্ণ যিসমূহ ঘাইপথ আছে ৰাষ্ট্ৰীয় ঘাইপথ আছে এই ঘাইপথসমূহত কি অৱস্থা বৰ্তমান হেয়াও জনাব পাৰে কমেন্ট সেকশনত অত্যন্ত গুৰুত্বপূৰ্ণ কথা কাৰণ আমাক সৰ্বসাধাৰণ ৰাইজক চুই যোৱা এই এটা বিষয় টোল প্লাজাৰ কৰ বৃদ্ধিৰ এটা সিদ্ধান্ত যি নেকি এতিয়া অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত ইয়াৰ মূল্য বৃদ্ধিৰ প্ৰভাৱ পেলাব পাৰে এনে ধৰণৰ একোটা সিদ্ধান্ত কিন্তু ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত কৰাৰ ক্ষেত্ৰত আপুনি কিমান দূৰ আপুনি হুচলভাৱে যাতায়াত কৰিবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় ঘাইপথত যি জৰাজীৰ্ণ অৱস্থা ঠায়ে ঠায়ে পুখুৰী সদৃশ গাঁত উজনি অসমৰ কথা কবই নালাগে যোৰহাটৰ পৰা সেই যি পথ নিৰ্মাণৰ কাম আজি 8-10 বছৰ ধৰি চলি আছে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব পৰাই নাই তাৰ মাজত এখনৰ পিছত আনখন টোল প্লাজা বৃদ্ধি কৰি গৈ আছে টোল সংগ্ৰহৰ পৰিমাণ ক্ৰমাৎ এনেদৰে বৃদ্ধি হৈ গৈ আছে পথ দুৰ্ঘটনা ৰাষ্ট্ৰীয় ঘাইপথত থকা বিসংগতিসমূহৰ বাবে পথ দুৰ্ঘটনা কিমান ৰূপত বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ পৰিসংখ্যা দিনক দিনে বৃদ্ধি পাইছে ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে আপুনি যাতায়াত কৰিব নোৱাৰা অৱস্থা 2 ঘণ্টাৰ ঠাইত আপুনি 6-7 ঘণ্টা যাত্ৰা কৰিবলগীয়া হয় পথৰ দুৰৱস্থাৰ বাবে কিন্তু তাৰ ওপৰত আকৌ এনেদৰে এটাৰ পিছত আনটো সিদ্ধান্ত টোল প্লাজাৰ টোল কৰ বৃদ্ধিৰ গতিকে এয়া কিমান গ্ৰহণযোগ্য জনাওক আপোনাৰ মতামত স্বাভাৱিকতে এতিয়া সৰ্বত্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে এনে ধৰণৰ সিদ্ধান্ত কেন্দ্ৰ কৰি কাৰণ আমি পুনৰ জনাইছো চৌদিশে মূল্য বৃদ্ধিৰ জুই মূল্য বৃদ্ধিৰ বোজা এতিয়া সৰ্বসাধাৰণ ৰাইজে বহন কৰিবলগীয়া হৈছে হেউটিয়াকৈ অসমৰ ক্ষেত্ৰত যদি আমি কওঁ অসমত চৰকাৰে বিদ্যুৎ মাচুল কিছু হ্ৰাস কৰি হকা দিছে ঠিকই এফালে হকা দিছে কিন্তু আনফালে এনেদৰে টোল প্লাজা বৃদ্ধি কৰি সেই হকা আসলতে কিমান আপোনাৰ ভাব বুলি আপুনি ভাবে নহনকৈ সক্ৰিয় টোল প্লাজা আছে এইখিনি মুহূৰ্তত ৰাজ্যত সেই টোল প্লাজা কেইখন সক্ৰিয় হৈ থকা টোল প্লাজা কেইখন আমি জনাইছো এই মুহূৰ্তত ৰাষ্ট্ৰীয় ঘাইপথ 27 নম্বৰত বালাছেৰাত আছে টোল প্লাজা শিলচৰত একেদৰে দবকা মিকিৰাটিত আছে ৰাষ্ট্ৰীয় ঘাইপথ 36ত আছে নগাঁও দবকা উডুৱালিত আছে এখন টোল প্লাজা লগতে আছে দাহালপাৰাত ৰাষ্ট্ৰীয় ঘাইপথ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আছে টোল প্লাজা গলিয়াত আছে ৰাষ্ট্ৰীয় ঘাইপথ একেদৰে গংগাধৰ ব্ৰিজ ৰাষ্ট্ৰীয় ঘাইপথ 31ত আছে টোল প্লাজা কলিয়া ভুমুৰা ব্ৰিজ তাত আছে ৰাষ্ট্ৰীয় ঘাইপথ 37 টোল প্লাজা একেদৰে মদনপুৰ বাহেতা চাৰিআলিৰ সমীপৰ মদনপুৰ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত টোল প্লাজা আছে সক্ৰিয় ৰূপত তাৰ পিছত মানদেৰ দিশাত আছে 54 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ হাতীখালী ৰাষ্ট্ৰীয় ঘাইপথ লংকাৰ পৰা হাতীখালীৰ পথত আছে 54 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সক্ৰিয় এখন টোল প্লাজা মিকিৰাটি হগাঁৱত 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ টোল প্লাজা নাজিৰাখাট অৰ্থাৎ সোনাপুৰ নাজিৰাখাটত আছে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন টোল প্লাজা পাটগাঁৱত আছে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ তাত আছে টোল প্লাজা
ৰহা 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ নগাঁও ডবকাত আছে এই ৰাষ্ট্ৰীয় ঘাইপথত টোল প্লাজা আৰু তেলিপাৰা শ্ৰীৰামপুৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ তেলিপাৰাত আছে টোল প্লাজা আমি নগাঁৱৰ যদি কোনো লোক গুৱাহাটীলৈ আহো বুলি ভাবে তেতিয়া হলে ভাবক গুৱাহাটীলৈ আহিবলৈ দুখনকৈ টোল প্লাজা আপুনি পাৰ হৈ আহিব লাগিব আৰু যদি গুৱাহাটীৰ পৰা উভতি যায় নগাঁৱলৈ নগাঁৱৰ এগৰাকী ব্যক্তিৰ উদাহৰণ হিচাপে আমি লৈছো তেতিয়া হলে আপুনি পূৰ্বতে যদি 140 টকা দিব লাগিছিল এতিয়াৰ পৰা আপুনি 145 টকা এখন টোল প্লাজাত দিব লাগিব তেনেদৰে দুখন টোল প্লাজাত আপুনি 145 টকা কৈ দিব লাগিব অৰ্থাৎ 290 টকা আৰু অহা যোৱাৰ বাবদ 220 টকাৰ ঠাইত এতিয়া 230 টকা আপুনি দিব লাগিব পূৰ্বতে 220 টকা আছিল এতিয়া 230 টকা আপুনি আদায় দিব লাগিব গতিকে এনেদৰে এতিয়া টোল প্লাজা টোল কৰ বৃদ্ধিৰে সৰ্বসাধাৰণ ৰাইজৰ মূৰত পৰিব আন এক মাধমাৰ ইতিমধ্যে এই বৰ্ধিত কৰ কাৰ্যকৰী হৈছে 1 এপ্ৰিলৰ মাজনিশাৰ পৰা প্ৰিয় দৰ্শক জনাওক আপোনাৰ মতামত কমেন্ট সেকশনত লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ